প্ৰেমিকৰ ভাড়া ৰুমলৈ গৈ সুস্থ শৰীৰে ঘূৰি নাহিল প্ৰেমিকা জীৱন্তে নহয় নৈৰ বুকুত উদ্ধাৰ হল প্ৰেমিকাৰ নিথৰ দেহ ৩ নৱেম্বৰত কি ঘটিছিল টিয়কৰ মধুস্মিতাৰ লগত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা বিগত ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকা টিয়কৰ ৰজাবাৰীৰ মধুস্মিতা বৰুৱাৰ নিথৰ দেহ উদ্ধাৰ হল চেঁচানৈৰ বুকুত ডিব্ৰুগড়ৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত মধুস্মিতাই অফিচত জৰুৰী কাম থকাৰ বাবে যোৱা ৩ নৱেম্বৰৰ দেওবাৰে পুৱা ৮ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল লেপেটকটাৰ বায়েক ভিনিশেকৰ ঘৰৰ পৰাই চাকৰি কৰিছিল মধুস্মিতাই কিন্তু নিশা ১০ বজালৈ ঘৰলৈ উভতি নোযোৱাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত সন্ধিয়া ঘৰ গৈ পাম বুলি বায়েকক কোৱা মধুস্মিতাৰ মোবাইল অফ হৈ আছিল দেওবাৰে নিশাই মধুস্মিতাৰ নিৰুদ্দেশ সন্দৰ্ভত ডিব্ৰুগড় বৰবৰুৱা থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকৰ নিজাববীয়া অভিযানত টিয়কৰ ৰজাবাৰীৰে পংকজ গগৈ নামৰ এজন যুৱকক মধুস্মিতাই লগ কৰাৰ কথা পোহৰলৈ অহাত বৰবৰুৱা আৰক্ষীক অৱগত কৰে পংকজৰ বিষয়ে পংকজ গগৈৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মধুস্মিতাৰ আৰক্ষীয়ে মোবাইল কল লিষ্টৰ আঁত ধৰি সোধা পোছাৰ বাবে সোমবাৰে নিশাই মৰাণৰ পৰা আটক কৰে পংকজ গগৈ আৰক্ষীৰ জেৰাত মধুস্মিতা দেওবাৰে নিশা মৰাণত থকা পংকজৰ ভাড়াঘৰত থকা বুলি স্বীকাৰোক্তি দিছে পংকজে ইতিমধ্যে মৰাণ আৰক্ষীয়ে ভাড়াঘৰৰ চিচিটিভি কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰি দেওবাৰে নিশাটো মধুস্মিতা পংকজৰ সৈতে থকাটো নিশ্চিত কৰিছে সন্ধিয়া ৫:০৭ ভাড়াঘৰত প্ৰৱেশ কৰিছিল দুই প্ৰেমিক প্ৰেমিকাই কিন্তু প্ৰেমিকৰ ভাড়াঘৰলৈ সুস্থ শৰীৰে যোৱা মধুস্মিতাক সুস্থ শৰীৰে নাপালে পৰিয়ালৰ লোকে বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকা মধুস্মিতা বৰুৱাৰ মৃতদেহ শনিবাৰে চেঁচানৈত উদ্ধাৰৰ পিছতেই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক ঘটনাটো মানে কি যোৱা দেওবাৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছে দেওবাৰে ৰাতিপুৱা তেওঁ ডিউটিত যাওঁ বুলি ওলাই গ'ল গৈ আমি ৩টা বজাত বৰবৰুৱা বজাৰত আমি বাইকে মই লগো পাইছোঁ আমাক কৈছে যে মই ৫টা বজাত ৰুম পাই যাম তুমি চিন্তা নকৰিবা তাৰপৰা আমি চাই আছোঁ ৫টাত নাই ৬টাত নাই তাৰপৰা ৭টা বজাৰ আগে আগে ভায়েকে আমাৰ মিছেছলৈ ফোন কৰিছে যে বাইদেউ এই টিটু আহিল নাই তাই চুইচটো অফ আছে অফিচৰ পৰা এটা OTP আহিব আপগ্ৰেডৰ কাৰণে OTPটো তাই চেণ্ড কৰিব লাগিব তাৰপৰা আমাৰ বাইকে ক'লে আৰু যে নাই তাই পোৱাহিয়ে নাই বোলে মই ফোন কৰোঁ তেতিয়া বাইকে তাইলৈ ফোন কৰিছে তেতিয়া চুইচ অফ পালে তেতিয়া আমি গৈ পেলাই বৰবৰুৱা থানাত এটা এণ্ট্ৰি দিলোঁ মিচিং কেছ তাৰপাছত তেওঁলোকে মানে লাষ্ট ফোন নম্বৰ চালে পুলিচ বিভাগে চাই পেলাই মানে মৰাণৰ ই জেগা এটাৰ পৰা ল'ৰাটোক আটক কৰি আনিলে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে তাই ইমানেই মানে ফোনটো মানে অকণমান ফোনটো নহ'লে থাকিব নোৱাৰে তেনেকুৱা এজনী ছোৱালী আজি ৬ দিন ধৰি ফোনটো চুইচ অফ এই যি কালপিতটোক ধৰিছে সেই কালপিতটোৱে যাতে উচিত শাস্তি পায় সেইটোৱে আমি মানে অসম চৰকাৰৰ ওচৰত সেইটোকে মানে বিচাৰিছোঁ যে চৰকাৰে যে এই উচিত কালপিতটোক মানে ধৰি পেলাই আনি উচিত তদন্ত দিয়ক মানে পৰিকল্পিত বুলিয়ে ভাবিছোঁ মানে হত্যাকাণ্ডটো ইপিনে আৰক্ষীৰ জেৰাত বাৰে বাৰে ভাষ্য সলনি কৰিছে পংকজ গগৈয়ে প্ৰথমে মৰাণ আৰক্ষীক অইলত কৰ্মৰত বুলি কোৱা পংকজ গগৈয়ে পিছৰবাৰ বৰবৰুৱা আৰক্ষীক দিলে বিপৰীত ভাষ্য সঁচাকৈ প্ৰেমিক পংকজ গগৈয়ে হত্যা কৰিলে নেকি মধুস্মিতাক সেইদিনা নিশা পংকজ গগৈ ভাড়াঘৰত কি ঘটিছিল মৰাণৰ ভাড়াঘৰৰ পৰা চেঁচানৈ কেনেকৈ পালেগৈ মধুস্মিতাৰ নিথৰ দেহ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক